অষ্টম শ্রেণীর 14 নম্বৰ চেপ্টাৰৰ অংকটো একদম সিম্পল অংক এইটো কৰিম আমি এইটো সলভ কৰিম কেনেকৈ সলভ কৰিম তো ফাৰ্স্ট অংকটো এনেকুৱা আছে 3x স্কয়ার y প্লাস 5xy এনেকুৱা আছে তো এটা আমি সলভ এনেকৈ কৰিম x কেইটা আছে x স্কয়ার মানে x আছে দুটা আৰু এটা আছে x এটা ঠিক আছে তো আমি প্ৰথমে x ক কমন লৈ লম তো x আমি ইয়াৰ পৰা এটা কমন লৈছো আৰু এইটো কমন লৈ পেলালো বাকি আমাৰ y কমন ল'ব লগা আছে তো আমি y টো কমন লৈ ললো ইয়াৰে y আৰু ইয়াৰে y কমন লৈ ললো বাকি থকা সংখ্যাখিনি আমি ব্ৰেকেটত বহাই দিলে আমাৰ এনসাৰটো ওলাই গল বাকি কি আছে আমাৰ 3 আছে 3 টো ব্ৰেকেটত বহাই দিলো বহাই দিয়াৰ পিছত x স্কয়ার আছে তাৰ মানে কি দুটা x আছিল এটা কমন গৈছে বাকি এটা আছে তো এইটো এটা x বহাই দিলো 3 লগত বাকি y নবহে কাৰণ কমন গুছি গৈছে y এতিয়া প্লাস টো বহাই দিলো বহাই দিয়াৰ পিছত ইয়াৰ 5 টো বহাই দিলো 5 টো বহাই দিয়াৰ পিছত x আৰু y দুটাৰ এটাও নবহে কাৰণ দুইটাই আমাৰ এটা কমন গৈছে তো আমি বহাই দিলো বহাই দিয়াৰ পিছত এইটো আমাৰ এনসাৰ হৈ গল x y ব্ৰেকেটত হ'ব 3x 5 এইটোই আমাৰ এনসার এবার বাকি থাকিলে আমার 2 নম্বরটো সেম অঙ্ক এনেকুৱা সহজ হ'ব 10x স্কয়ার y 5xy স্কয়ার তো এনেকুৱা আছে তো আমি এটো সেম ওয়েত আমি সলিউশনটো কৰিম প্ৰথমে আমি 10 ক আমি ভাঙিব লাগিব 10 ক আমি কেনেকৈ ভাঙিম 2 5 গুণ 10 2 5 গুণ 10 তাৰ পিছত x স্কয়ার y 5xy স্কয়ার তো দিয়াৰ পিছত মানে কি সেম সংখ্যা থাকক বা সেম কোনো লেটাৰ থাকক এইবোৰক আমি কমন লওঁ তো এটা সেম কি আছে 5 আছে তো প্ৰথমে আমি 5 ক কমন লম 5 ক কমন লোৱাৰ পিছত তাৰ পিছত আমি x ক কমন লম x স্কয়ার মানে কি ডাবল x আছে এতে x দুটা আছে তো এৰ পৰা এটা আৰু এই যে এৰ পৰা এটা আহিল x স্কয়ার x কমন আহি গল তাৰ পিছত আমাৰ y থাকিল বাকি তো এবাৰ আমি y ক কমন লৈ লই এটাই আছে বাকি এটা দুটা আছিল তাৰ পৰা এটা কমন লৈ পালেছো বাকি থকা সংখ্যাখিনি আমি ব্ৰেকেটত বহাই দিলে আমাৰ এনসারটো ওলাই যাব তো এবাৰ 2 বাকি আছে 2 বহালো বহা পিছত এই এটা 5 টো নবহে কাৰণ আমাৰ এটা কমন গৈছে এটা x স্কয়ার আছে মানে কি ডাবল x আছে দুটা x আছে এটা কমন গৈছে বাকি এটা আছে এতিয়াও তো বহাই দিলো 2x y টো নবহে কাৰণ এটা y আছে এতে আৰু এই এটাই মানে এটা আমাৰ কমন গৈছে মাইনাস তো বহাই দিলো দিয়াৰ পিছত এই 5 টো নবহে কাৰণ আমাৰ এতে কমন গৈছে 5 টো কমন যোৱা এই কাৰণ মানে যোনবোৰ সংখ্যা কমন যায় সেইবোৰ আৰু ব্ৰেকেটত নবহে দিয়াৰ পিছত বাকি x টো নবহে কাৰণ এটা x আছে এই যোনটো আমাৰ এতে কমন গৈছে বাকি y স্কয়ার মানে কি ডাবল y আছে দুটা y আছে এটা কমন গৈছে এতে বাকি এটা বাকি আছে এতিয়াও সেই এটা বহাই দিলে আমাৰ এনসারটো হৈ গল তো আমি এনসারটো পাই গলো কি 5xy ব্ৰেকেটত হ'ব 2x y এইটোৱে আমাৰ এনসার একদম ইজি হয় এনেকুৱা আমি অঙ্কবোৰ কৰি থাকিম আৰু আপোনালোকৰ ল'ৰা ছোৱালী যদি অঙ্ক বিজ্ঞান আৰু ইংৰাজী গ্ৰামাৰ যদি কেঁচা থাকে তেনেহলে আমাৰ ঘুগুবাৰী উইজডম কোচিং সেন্টাৰত পঠাই দিব খৰিচলা লাইন অফিচৰ লগতে গতিকে পঠাই দিব কোৱালিফাইড টিচাৰ্স আছে